খুবেই ধুনীয়া এটা অনুভৱ। আহ, জুবিন গাৰ্গৰ নিজৰ যিখিনি গীত, সেই গীতখিনি আচলতে আমি বহুদিনীয়া সপোন এটা আছিলে 16 চনৰ পৰা, আৰু সেই সপোনটো আমি 23 চনত আঁচনি হিচাপে লৈছিলোঁ। আৰু এতিয়া সেই আঁচনি আমাৰ হাতত আহি পৰিছে গীতিকাৰ জুবিন গাৰ্গ হিচাপে। আৰু এই কিতাপখন আজি সন্ধিয়াৰ পৰা অসম গ্ৰন্থমেলা পূৰ্বায়ন প্ৰকাশনে প্ৰকাশ কৰি উলিয়াইছে। তেওঁলোকৰ ষ্টল নাম্বাৰ হৈছে 7। সকলোৱে তাত পাব, উপলব্ধ হৈছে। গতিকে কোনোবাই যদি জুবিন গাৰ্গক ওচৰৰ পৰা জানিবলৈ বিচাৰে বা তেওঁৰ গীতখিনিক লৈ যদি কোনোবাই গৱেষণা কৰিম বুলি বা তেওঁৰ গীতৰ বিষয়বিলাকৰ বিষয়ে যদি কোনোবাই হৃদয়ংগম কৰিব বিচাৰে, তেতিয়াহ'লে নিশ্চয়কৈ এই গ্ৰন্থখন আপোনালোকৰ খুব ওচৰৰ হ'ব বুলি এটা আমাৰ গভীৰ বিশ্বাস। যিমানখিনি পাৰিছোঁ ভুল ত্ৰুটি নোহোৱাকৈ আমি এখন প্ৰকাশ কৰি উলিয়াবলৈ চেষ্টা কৰিছোঁ, তথাপিও বহুত ভুল ভ্ৰান্তি থাকি গৈছে। আপোনালোকৰ মতামত আমাৰ বাবে কাম্য, আৰু কিতাপখন চাই পেলাই আপোনালোকে সদৰ্থক বা নৈথক যিয়ে নহওক ভুল ত্ৰুটি কিবা হয়তো থাকি গৈছে, আমাক জনাবলৈ নাপাহৰিব। গতিকে সেয়াই আৰু অনুভৱ। আপোনালোকে আঁকোৱালি ল'ব, তেওঁক ওচৰৰ পৰা পাবি বুলি আমি বিশ্বাস ৰাখিছোঁ।